হেল্ল' বন্ধু বান্ধৱীসকল, এইফালে মোৰ আজি কেইবাদিনৰ মূৰত আকৌ ডেইলি ব্লগ এটা আৰম্ভ কৰিছোঁ দেই। এইফালে দেওবাৰৰ ৰাতিপুৱা কামবোৰ, এইফালে কুকুৰা পোৱালি অলপ অনা হৈছিলে, সৰু বেটা কোচত লৈ লৈ উমলি আছে। এইফালে আকৌ মানুহজনে গোল নেমুৰ বোলে এবাৰ ডাল ধৰিব সেই বুলি, আৰু মই আকৌ চাউল অলপ চালিলোঁ আৰু কিবা কিবি দেওবৰীয়া কামবোৰ কৰি অলপ আজৰি হৈ গাটো ধুই আহিছোঁ ভাত বনাওঁ বুলি। তাৰপিছতে ভাত পানী বনাই মেলি খাই এইফালে ওলাই ল'লোঁ চিলাপথাৰলৈ বুলি। মানুহজনৰো কিবা বজাৰ কৰিবলৈ আছে, মোৰো কাপোৰ চিলোৱা অলপ কাপোৰ আনিবলৈ আছে সেই বুলি এয়া ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু আজি আকৌ বতাহ বহুত মাৰিছে নহয়, বতাহ জাকৰ লগে লগে আৰু আমিও আগবাঢ়ি গৈ আছোঁ। আৰু বজাৰ চজাৰ অলপ চলপ কৰি লৈ এইফালে শেষত টাব অলপ লৈ ল'লোঁ। মানুহজনৰ লগত যাওঁতে বোলো টাব অলপ সৰহকৈ লৈ লওঁ, নহ'লে মোৰহে পইচা খৰচ হ'ব সেই বুলি ভাবি তেওঁৰ পৰা পূৰা ধুনীয়াকৈ টাব কেইটামান লৈ ল'লোঁ। আৰু এয়া দেখিছেনে, টাব বহুতকেইটাই লোৱা হ'ল। এইবাৰ ফুল ৰোৱাহে কথা আৰু দেই। মই বহুত বেছি ভাল পাওঁ ফুল, কিন্তু সিমান ফুলনি বাৰী পাতিব পৰা হোৱা নাই বাৰু। এইফালে আহি আকৌ বাটত লৈ ল'লে মাংস, আৰু মই চিপছ লৈ ল'লোঁ। এইফালে চাওকচোন, ৰাস্তাত আকৌ গজৰাজৰ দৰ্শন হ'ল, ইমান বেছি ভাল লাগিলে। আৰু এইফালে আহি ঘৰ পালোহি, ফাগুনৰ বতাহজাকে মোৰ ঘৰখন একেবাৰে বালি বালি কৰি পেলালে। ৰাতিপুৱা ইমান ধুনীয়াকৈ মুচি থৈ গৈছিলোঁ, আৰু এতিয়া একেবাৰে বালি বালি হৈ গ'ল। আৰু এইফালে আকৌ সৰু বেটাই টাবকেইটা দেখি যেন তাক উমলিবলৈহে আনি দিছোঁ, পূৰা উমলাত লাগিলেই নহয় আৰু বস্তু এটা পালেই হ'ল আৰু খেলিবহে লাগে। আৰু এইফালে গধূলি সময় মোৰ চাদৰত থুপি বান্ধিবলৈ আছিলে, থুপি বান্ধি আছোঁ। আৰু সেইফালে ডাঙৰ বেটাই কিতাপ পঢ়ি আছে, সৰু বেটাই আকৌ এয়া মধুৰি খাই আছোঁ বুলি দেখুৱাই আছেহি। সেইবোৰে আৰু তাৰপিছতে আকৌ মাংস অনা অথনি অলপ বনাই খোৱা হ'লেই, এতিয়া অলপ আছিলে এনেকৈয়ে ভাজোঁ বোলো, আলু হেতি সৰু আলু হেতি এনেকৈয়ে আজি গধূলি সাঁজ খাম। আৰু এনেকৈয়ে ভিডিঅ'টো সামৰোঁ দেই আজিলৈ, বাই বাই। ভাল পালে